অভিনৱ প্ৰশংসনীয় সমগ্ৰ বিশ্বতেই বিৰল এক ধাৰণা অসমত প্ৰথমবাৰলৈ বিনামূলীয়া গ্ৰন্থমেলা গ্ৰন্থপ্ৰবাহৰ বাবে এটা ভাল লগা খবৰ নিজৰ মন পছন্দৰ প্ৰিয় লেখকগৰাকীৰ গ্ৰন্থলৈ আহক বিনামূলীয়াকৈ গ্ৰন্থৰ প্ৰতি যদি আপোনাৰ আছে দুৰ্বাৰ হাবিয়াস যদি প্ৰিয় গ্ৰন্থখন পঢ়াৰ পৰা বঞ্চিত হৈছে তেনেহলে আহক লখিমপুৰৰ আজাদলৈ য'ত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ জন্মদিন উপলক্ষত অহা ৭ ডিচেম্বৰত অনুষ্ঠিত হৈছে বিনামূলীয়া গ্ৰন্থমেলা লখিমপুৰৰ জনহিতৈষী পুথিভঁৰালে আয়োজন কৰা এই গ্ৰন্থমেলাত প্ৰায় ১৫,০০০ পঢ়ুৱৈক বিনামূলীয়াকৈ যোগান ধৰা হ'ব গ্ৰন্থ তদুপলক্ষে সকলো শ্ৰেণীৰ পঢ়ুৱৈৰ সুবিধাৰ্থে মজুত কৰা হৈছে শৈক্ষিক বিদ্যায়তনিক দিশৰ পৰা নাটক চিত্ৰকলা সুকুমাৰ কলা চিকিৎসা বিজ্ঞান ইংৰাজী সাহিত্যলৈ প্ৰায় সকলো দিশৰ ৩০,০০০ গ্ৰন্থ ২০২০ চনৰ পৰা গ্ৰন্থ আন্দোলনৰ প্ৰচেষ্টাৰে আৰু এবছৰীয়া পৰিকল্পনাৰে জীৱন্ত শইকীয়া নামৰ এজন উদ্যমী যুৱকৰ প্ৰচেষ্টাত আয়োজন কৰা হৈছে এই গ্ৰন্থমেলাৰ গ্ৰন্থৰ প্ৰতি পঢ়ুৱৈৰ আগ্ৰহ বৃদ্ধিৰ উদ্দেশ্যৰে আয়োজিত এই বিনামূলীয়া গ্ৰন্থমেলা উদ্বোধন কৰিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই য'ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বুদ্ধিজীৱী সাহিত্যিক শিক্ষাবিদ আৰু সমাজ হিতৈষী ব্যক্তিয়েও অংশগ্ৰহণ কৰিব হোমেন বৰগোহাঞি ছাৰৰ জন্মদিনটো আমি গ্ৰন্থ আৰু অধ্যয়ন দিৱস হিচাপে উদযাপন কৰিম সেই গ্ৰন্থমেলাখন আমি অতি মৰমৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি চিনস্বৰূপে বিনামূলীয়া গ্ৰন্থমেলাখন তেওঁৰ নামতে উৎসৰ্গা কৰিম আৰু গ্ৰন্থমেলাখনৰ নাম দিয়া হৈছে জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থমেলা গ্ৰন্থমেলাখন উদ্বোধক হিচাপে আমাৰ অতি সন্মানীয় প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়া থাকিব তেখেতে গ্ৰন্থমেলাখন উদ্বোধক হিচাপে থাকিব আৰু যিখন মুকলি সভা হ'ব মুকলি সভাৰ তেখেতে নিৰ্দিষ্ট বক্তা হিচাপে থাকিব আৰু এই মুকলি সভাত অংশগ্ৰহণ কৰিব অসমৰ জনপ্ৰিয় ঔপন্যাসিক জুৰি বৰা বৰগোহাঞি উপস্থিত থাকিব লখিমপুৰ জিলাৰ যিসকল বিদ্যালয় মহাবিদ্যালয়ৰ অধ্যাপক বা উপাচাৰ্য আছে তেওঁলোকো থাকিব আৰু আমাৰ যিখিনি শিক্ষাবিদ আছে শিক্ষাবিদসকলো থাকিব ইতিমধ্যে বহু সচেতন ৰাইজে দান কৰিছে গ্ৰন্থ পঢ়ুৱৈ সমাজ উপকৃত হ'ব পৰাকৈ অনুষ্ঠিত এই গ্ৰন্থমেলালৈ ৭ ডিচেম্বৰৰ ভিতৰত আপুনিও আগবঢ়াব পাৰে আপোনাৰ ওচৰত মজুত থকা গ্ৰন্থ এই গ্ৰন্থমেলাৰ পৰা প্ৰায় আমি ১৫,০০০ ছাত্ৰ ছাত্ৰী আৰু পঢ়ুৱৈসকলক বিনামূলীয়াকৈ গ্ৰন্থ প্ৰদান কৰিম বুলি আমি ভাবিছোঁ ইতিমধ্যে আমাৰ ২০,০০০ গ্ৰন্থ অতিক্ৰম হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সচেতন ৰাইজে নতুন পুৰণি গ্ৰন্থ আমালৈ দান কৰিছে কিছুমানে কুৰিয়া কৰি পঠিয়াইছে কোনোবাই ডাকযোগে পঠিয়াইছে এনেকৈ আমি যিটো পৰিকল্পনা লৈছিলোঁ আৰু এই পৰিকল্পনাৰ মতে আমি আগবাঢ়ি গৈ আছোঁ ইতিমধ্যে আমি মানুহৰ পৰা যথেষ্ট সহযোগিতা লাভ কৰিছিলোঁ গ্ৰন্থ আৰু অধ্যয়ন দিৱস হিচাপে অনুষ্ঠিত এই বিনামূলীয়া গ্ৰন্থমেলাৰ যি ধাৰণা এই ধাৰণা সমগ্ৰ বিশ্বতেই বিৰল অনাগত দিনত জীৱন্ত শইকীয়াৰ এই প্ৰচেষ্টা নিঃসন্দেহে এক অভিনৱ পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰ'ব আমিও আশা কৰিম গ্ৰন্থ আন্দোলনৰ তেওঁৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা সফল হওক লখিমপুৰৰ পৰা বুবুল হাজৰিকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম